জয় নমস্কাৰ ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ আশা কৰোঁ সকলো ভালে আছে এক্সামৰ কাৰণে পঢ়ি আছে আৰু প্ৰিপাৰেশ্যন ধুমধাম চলি আছে চ' এইটো ভিডিঅ'ত আমি অসম পুলিচ ABUB APRৰ যোনটো ৰিজাল্ট আহিব 12 তাৰিখে তাৰ বিষয়ে চৰ্চা কৰিম কাট অফ কিমান যাব পাৰে কিমান হ'ব পাৰে আৰু আমি যিহেতু কৈছিলোঁ যে ড্ৰাইভাৰৰ কাট অফ আপোনাৰ ইমান হাই নাযায় সেইটো এৰাউণ্ডে থাকিব ইয়ানি 27 26 এৰাউণ্ডে থাকিব ঠিক আছে আৰু 32ত লয়ে থাকিব সেইটো যোনটো ৰেঞ্জ আমি কৈছিলোঁ 26 পৰা 32 লৈকে আপুনি প্ৰিভিয়াছ ভিডিঅ' চেক আউট কৰিব পাৰে কাৰেক্ট সেইটো ছেম ৰেঞ্জত গৈছে চ' আমি যোনটো ভিডিঅ' বনাওঁ উইথ প্ৰপাৰ এনালাইচিছ প্ৰপাৰ ৰিচাৰ্চৰ ভিডিঅ' বনোৱা যায় ঠিক আছে চ' আমি এনেই ধোঁৱা ভিডিঅ' কেতিয়াও নবনাওঁ চ' সেইকাৰণে মই আপোনাক কওঁ যে ইমান টেনশ্যন লৈ পেলাই লাভ নাই বহুত মানুহে এতিয়াও টেনশ্যন লৈ আছে যে আমাৰ কাট অফ হাই যাব নেকি ABUB APRৰ কাট অফ হাই যাব নেকি 33 34 35 যাব নেকি আমাৰ নাম নাহিব নেকি তেনেকুৱা একো নহয় ঠিক আছে কাট অফ এটা লিমিটতে যায় আৰু এইবাৰো লিমিটতে যাব আপুনি গৈ পেলাই দৌৰিলে আপুনিও মানুহ আৰু যোনে দৌৰিলে সিও মানুহ মই ষ্টাৰ্টিঙৰ পৰা এইটো লাইন কৈ আছোঁ চ' ভয় কৰিবলৈ লাভ নাই একো ভয় নকৰিব বিকজ যদি কাট অফ হাই যাব আছিলে তেনেহ'লে ড্ৰাইভাৰৰ কেছতে আপুনি দেখা পালে হয় ড্ৰাইভাৰো 654 পষ্ট আছে তাতো কম মানুহ দৌৰা নাই ঠিক আছে কম কেণ্ডিডেটে তাতো ফৰ্ম ফিল কৰা নাই চ' সেইকাৰণে মনত ৰাখিব যে কাট অফ হামেশা এটা লিমিটত যায় সদায় এটা লিমিট থাকে ৰেঞ্জ থাকে কাট অফৰ ঠিক আছে এনেই কাট অফ কেতিয়াও অগলতীয়াল কাট অফ নাহে ঠিক আছে আপুনি দৌৰিছে আপোনাৰ কম্পিটিশ্যনত যোনে দৌৰিছে সিও তাৰ পাৰফৰ্মেঞ্চো তেনেকুৱাই ঠিক আছে আৰু বহুত কণ্ডিশ্যন এইবাৰ ছেটিছফাই হ'বলগীয়া আছিলে যিহেতু বহুত জেগাত 400 মিটাৰ ট্ৰেক আছিলে 200 মিটাৰ ট্ৰেক আছিলে তেনেকৈ বহুত জেগাত বহুত বস্তুবিলাক হৈছে তেনেকৈ বহুত বস্তু আপুনি মানিব লাগিব কণ্ডিশ্যনটো চাব লাগিব কাট অফৰ আগত ঠিক আছে চ' যদি আমি সেইটো চাই পেলাই কওঁ তেনেহ'লে কাট অফ আপোনাৰ ইমান হাই কেতিয়াও নাযায় আৰু যদি আমি কথা পাতোঁ কাট অফ কাৰ কিমান যাব পাৰে চ' তাৰ আগত আমি এইটো কথা পাতোঁ যে কি হিচাপত কাট অফ যাব পাৰে কাৰেক্ট চ' প্ৰথমতে যদি আমি ভাবোঁ যে ABUBৰ কাৰণে কাট অফ কি হিচাপত যাব চাব ABUBৰ কাৰণে কাট অফ হামেশা ডিষ্ট্ৰিক্ট ৱাইজে যাব এতিয়া বিকজ ABUB পষ্ট ডিষ্ট্ৰিক্ট ৱাইজে আহিছে চ' তাৰ কাট অফ ডিষ্ট্ৰিক্ট ৱাইজ যাব ডিষ্ট্ৰিক্ট ৱাইজ গ'লে হামেশা কাট অফটো ভেৰি কৰিব হাইলাকান্দিত কম যাব পাৰে বিশ্বনাথত অলপ বেছি যাব পাৰে শোণিতপুৰত কম যাব পাৰে চিৰাঙত অলপ বেছি যাব পাৰে বাক্সাত বেছি যাব পাৰে তেনেকৈ আপোনাৰ যদি আমি দৰং ফালে আহোঁ তাত অলপ কম যাব পাৰে সেইটো হিচাপত বস্তুবিলাক চলে হয়নে চ' সেইকাৰণে আপুনি মানি চলিব লাগিব যে কাট অফ হামেশা অলপ হ'লেও ভেৰি কৰিব সদায় অলপ হ'লেও ওপৰত নহ'লে তলত যাব কিন্তু ওপৰত মানে এইটো নহয় যে হামেশা বহুত ওপৰত গুচি যাব মানে হাই লেভেলত কাট অফ আহি যাব কাট অফ মাৰি দিব 37 38 39 40 এনেকৈ কাট অফ আহি যাব শুনিবলৈ কেনেকুৱা লাগিছে হয়নে চ' কাট অফটো কেতিয়াও তেনেকুৱা নাহে কাট অফটো আপোনাৰ মই এতিয়াও কৈ আছোঁ 33 হায়েষ্ট গ'লে হায়েষ্ট চুলে 33 ৰেঞ্জতে থাকিব কাট অফ ABUBৰ কাৰণে ঠিক আছে যোনেই ডিষ্ট্ৰিক্ট হৈ যাওক সেইকাৰণে আপুনি নিজৰ যোনটো মটিভেশ্যন আপ ৰাখক আৰু প্ৰিপেৰেশ্যনটো কৰি থাকক এইটো ভাবিব নালাগে আকৌ 33 ক'লে মোৰ 27 28 আছে 29 আছে 9 আছে 9 নাহিব নেকি মই প্ৰিপেৰেশ্যন নকৰোঁ নেকি সেইটো কোৱা নাই মই কৈছোঁ হায়েষ্ট 33 যাব পাৰে তাৰ ল'টো যিমানো যাব পাৰে এতিয়ালৈকে কনফাৰ্মেশ্যন নাই ঠিক আছে হোৱাটো মিৰেকলো হ'ব পাৰে চমৎকাৰো হ'ব পাৰে সেইকাৰণে আপুনি নিজৰ প্ৰিপেৰেশ্যনটো এৰিব নালাগে প্ৰিপেৰেশ্যনটো অন পইণ্ট প্ৰিপেৰেশ্যন কৰি থাকক হয়নে চ' প্ৰিপেৰেশ্যনটো আপোনাৰ আপ ৰাখিব লাগে তাৰপিছত প্ৰিপেৰেশ্যন অন পইণ্ট হ'ব লাগে মটিভেশ্যন আপ হ'ব লাগে কাৰণ এতিয়া বেছি সময় নাই 10-15 দিনৰ সময় আছে আৰু বাকী যদি আমি APRৰ কথা কওঁ APR ষ্টেট ৱাইজ হ'ব APR হায়েষ্ট 32 যাব তাতকৈ বেছি নাযায় ঠিক আছে উইথ এক্সপিৰিয়েঞ্চ কৈ আছোঁ APRৰ কাৰণে ঠিক আছে চ' সেইটো ভাবি পেলাই নিজৰ প্ৰিপেৰেশ্যনটো আপ ৰাখক আৰু অন পইণ্ট প্ৰিপেৰেশ্যন কৰি থাকক আৰু বাকী সকলোৱে কি পঢ়িব লাগে কি পঢ়িব নালাগে সকলোৱে গম পায় মই ভিডিঅ'ৰ মাধ্যম দি সদায় কৈ থাকোঁ এইটো পঢ়িব লাগে এইটো পঢ়িব নালাগে ঠিক আছে সেইটো চাব অ'কে আৰু লগতে আমি ইউটিউবত লাইভ ক্লাছ কৰি থাকোঁ মেথছৰ লাইভ ক্লাছ হয় GK লাইভ ক্লাছ হয় ৰিজনিং লাইভ ক্লাছ হয় অলপ দেৰি আগত ইংলিছৰ লাইভ ক্লাছ শেষ হ'ল ঠিক আছে সেইটো চাব আৰু আমি এতিয়া অলপ দেৰি আগতে মেণ্টৰ বেচ ওলাইছোঁ ঠিক আছে 109 रुपया তাৰ ফিজ যোনে জইন কৰিব পাৰে সি জইন কৰিব পাৰে আৰু যোনে নোৱাৰে সিও টেনশ্যন ল'ব নালাগে কাৰণ আমি ইউটিউবত লাইভ ফ্ৰী ক্লাছ কৰিমেই ঠিক আছে চ' মেণ্টৰ বেচ জাষ্ট এটা বেচ হয় আমি 10 দিনত তাত আমাৰ ইংলিছৰ কোৰ্চ ইংলিছৰ পাৰ্ট যোনটো থাকে সেইটো শেষ কৰি দিওঁ তাত গ্ৰামাৰ কৰাওঁ আমি তাত ঠিক আছে তাত এণ্টনিম চাইননিম প্লুৰেল ফৰ্ম এভৰিথিং আমি যিমান ইংলিছ লাগে আপোনাৰ ৰিটেন এক্সামৰ কাৰণে আমি একদম ল' কষ্ট এফৰ্ডেবল প্ৰাইচত আমি তাত আপোনাৰ ইংলিছ কোৰ্চটো শেষ কৰি দিওঁ ঠিক আছে সেইটো বেলেগ এটা চৰ্চা যদি সেইটো জইন কৰিব লাগে সেইটো বিষয়ে জানিব
দিব লাগে ডিছক্ৰিপশ্যনটো হোৱাটছএপ গ্ৰুপৰ লিংক আছে তাত গৈ পেলাই হোৱাটছএপৰ এডমিনক আপুনি মেছেজ কৰিলে হ'ল সেইটো বেলেগ কথা কিন্তু এতিয়াৰ কাৰণে আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট কথাটো কি আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট কথাটো এইটো হ'ল যে আপুনি নিজৰ প্ৰিপেৰেশ্যনটো বহুত ভালকৈ কৰি থাকক বিকজ এতিয়া সময় যিহেতু নাই 15-20 দিনৰ ভিতৰত আপোনাৰ এক্সাম কণ্ডাক্ট কৰা হ'ব আপোনাৰ মাৰ্চ মাহতে আপোনাৰ এক্সামটো কণ্ডাক্ট কৰি দিয়া যাব আৰু ৰিগাৰ্ডিং আমি কাট অফৰ বিষয়ে এনালাইচিছ ভিডিঅ' কেতিয়া আহিব 3 দিন সময় দিয়ক 8 তাৰিখে আবেলি আপুনি এবিৰ এনালাইচিছ ভিডিঅ' পাই যাব ঠিক আছে আৰু এপিআৰৰ 9 তাৰিখ ৰাতিপুৱা পাব অ'কে সেইটো মনত ৰাখিব আৰু ৰিগাৰ্ডিং মই ইউবিৰ কাৰণে যদি মই কওঁ ইউবি এনালাইচিছ ভিডিঅ' কাট অফ কিমান যাব পাৰে তাৰ অলৰেডি আপলোডেড আছে আপুনি চেক আউট কৰিব পাৰে চেনেলত ঠিক আছে চ' আশা থাকিল আপুনি নিজৰ প্ৰিপেৰেশ্যনটো বহুত ভালকৈ কৰি আছে আৰু এক্সামৰ কাৰণে মটিভেটেড আছে আৰু মোৰ তৰফৰ পৰা আপোনাক সকলোকে ভাল উইচ থাকিল ঠিক আছে আশা কৰোঁ সকলোৰে এক্সাম ভাল হওক সকলোৰে ৰিটেনত নাম আহক ঠিক আছে চ' ভালকৈ পঢ়ি থাকক জয় হিন্দ জয় ভাৰত জয় হিন্দ